কিয়নো অসমত 2 নম্বৰী লুণ্ঠন ৰাজ চলি আছে প্লাস 2 নম্বৰ বুয়া আজিৰ খেল কালিৰ খেল এনেকুৱাকৈ খেল লটাৰী জগতত কেইটামান যুৱক লাগিছে টিকেট ওলাই মানুহক উল্লু বনাই টকা লুণ্ঠন ৰাজ চলাই আছে অসমৰ ৰাজ্যক এটা ভাল বাৰ্তা দিয়ক যে লটাৰী জগতৰ পৰা আঁতৰি থাকক লোকৰ গাড়ী দেখাই তেওঁলোকে ভিডিঅ' বনাই অসমৰ খেল প্ৰচাৰ কৰি বুয়া প্ৰচাৰ কৰি মানুহক লুণ্ঠন ৰাজ চলাই আছে এই গোলাঘাটৰ 2-3 জন লৰাই মিলি পেলাই তেওঁৰ ঘৰ বুলি গোলাঘাট বুলি কৈছে খেল কমিটি থকা মানুহজন মেঘালয় সিয়মৰ এনজিঅ'ৰ নামত তেওঁলোকে লুণ্ঠনবাজ চলাই আছে তেওঁলোকে কৈছে ফুল পাৰমিশন থকা এখন খেল কিন্তু আজি মই 4টা ইউটিউবাৰ লৈ গৈছিলো মোক গোটেই দিন 10টাৰ পৰা গোটেই দিন বিয়লি 2টা বজালৈকে মই খানাপাৰা যোনটো ট্ৰাভেলাৰ ষ্টেণ্ড আছে তাত তেওঁলোকৰ অস্থায়ী কাউন্টাৰ আছে কৈছে মই গোটেই দিন তাত থাকিছো গোটেই দিনৰ ভিতৰত মিনিমাম 50টা কল কৰিছো তেওঁ 3টা মোবাইল দি যে তেওঁলোকৰ খেলখন লিকেল না আনলিকেল তেওঁলোকে মোক যোৱাকালি কৈছে যে তেওঁলোকে এনেকুৱা কৈছে যে 10 বছৰৰ কাৰণে তেওঁলোকে মেঘালয় ৰাজ্য চৰকাৰে তেওঁলোকক পাৰমিশন দিছে আৰু 45 দিন মূৰে মূৰে এটা খেল দি থাকিব মই আজি 4টা ইউটিউবাৰ লৈ গৈ 4টা ইউটিউবাৰৰ খৰচ মই বহন কৰিছো কিন্তু মনত বহুত বেয়া লাগিছে তেওঁলোকে অসমৰ মানুহক আপোনালোকে সজাগতা এটা বাৰ্তা দিয়ক কিয়নো অসমত 2 নম্বৰী লুণ্ঠন ৰাজ চলি আছে প্লাস 2 নম্বৰ বুয়া আজিৰ খেল কালিৰ খেল এনেকুৱাকৈ খেল লটাৰী জগতত কেইটামান যুৱক লাগিছে আৰু এনেকুৱা ফেক টিকেট ওলাই মানুহক উল্লু বনাই টকা লুণ্ঠন ৰাজ চলাই আছে গতিকে আমি এটা আপোনালোকক আহ্বান জনাম যে আমাৰ অসম চৰকাৰতো আহ্বান জনাম যে খানাপাৰাৰ নাম লৈ তেওঁলোকে ফাৰ্স্ট প্ৰাইজ 50 লাখ টকা 20টা প্ৰাইজৰ খেল আজি মই গোটেই দিন খানাপাৰা আছিলো তেওঁলোকৰ তদন্ত লম ভাবিছিলো কিন্তু গোটেই দিন তেওঁলোকে মোক ধৰা দিয়া নাই অসমৰ ৰাজ্যক এটা ভাল বাৰ্তা দিয়ক যে লটাৰী জগতৰ পৰা আঁতৰি থাকক এইবিলাক বুয়া এটা চক্ৰ ওলাইছে গাড়ী নাই লোকৰ গাড়ী দেখাই তেওঁলোকে ভিডিঅ' বনাই আজিৰ খেল কালিৰ খেল এনেকুৱা দেখাই দি আছে মই স্পটত গৈছো এটা গাড়ী নাই তেওঁলোকক মই এনেকুৱা ৰিকুৱেষ্ট কৰিছো যে তোমালোকৰ মেঘালয় যদি খেল তোমালোকে মেঘালয়ৰ যত কাউন্টাৰখন পাতিছে অস্থায়ী কাউন্টাৰখনৰ মোক লোকেশন দিয়ক তেওঁলোকৰ কাউন্টাৰ নাই এবাৰ কয় 6 মাইল তেওঁলোকৰ কাউন্টাৰ আছে সৰুকে এনেকুৱা কৈ আছে বুয়া লুণ্ঠন ৰাজ চলাই আছে অসমত লটাৰী বেণ্ট আছে আজি আমাৰ অসমত লটাৰী বেণ্ট আছে কিন্তু অসমত আজি তেওঁলোকে খানাপাৰা আকৌ মেঘালয় চৰকাৰৰ পাৰমিশন দুনিয়াকে দেখাই স্পটত গৈ কোনো গাড়ী নাই কোনো মানুহ নাই অসমৰ মানুহক এনেকুৱা লুণ্ঠন ৰাজ চলাই আছে গতিকে মই এটা ৰাজ্যক কৰি কম যে অসমৰ ৰাইজ লটাৰীৰ পৰা আঁতৰি থাকক ধৰিলেতো আৰু মানে কঠোৰ শাস্তি দিব লাগে মানুহৰ পৰা কৈ পেলাই এটকা খাই দিয়ক মানুহক দুকা দি টকাটো খুৱাম কোনোবাই আছে 100 টকা ঘৰত শাক পাচলি লৈ যাব কিন্তু এই টকাটো মানুহ লোভত পৰি পেলাই টকাটো লুণ্ঠন ৰাজ চলাই আছে তেওঁলোকৰ খেলখন যদি অৰিজিনেল হয় তো মই ধৰিম অসমৰ খেল যদি হয় কিন্তু অসমৰ খেল প্ৰচাৰ কৰি বুয়া প্ৰচাৰ কৰি মানুহক লুণ্ঠন ৰাজ চলাই আছে খানাপাৰা ট্ৰাভেলাৰ ষ্টেণ্ডৰ লগত তেওঁলোকৰ অস্থায়ী কাউন্টাৰ মানুহজনৰ যোনজন মানুহৰ লটাৰী পাতিছে তেওঁলোকৰ অস্থায়ী কাউন্টাৰ আমাৰ অসমৰ মাটিত তেওঁলোকে লুণ্ঠন ৰাজ চলাই আছে গতিকে মই এটা আহ্বান জনাম অসম চৰকাৰক যে খানাপাৰা বাছ কাউন্টাৰৰ ওচৰত তেওঁলোকে অস্থায়ী কাউন্টাৰ সন্ধিয়াৰ সময়ত পাতে কেতিয়াবা পাতি পেলাই মানুহক লুণ্ঠন ৰাজ চলাই আছে ইউটিউবাৰ মাতি পেলাই কঠোৰৰ ওপৰত কঠোৰ তেওঁলোকৰ খেলাটো যদি অৰিজিনেল শুদ্ধ হয় তেতো শুদ্ধ নহলে মই মিডিয়া দি প্ৰচাৰ কৰিম কিন্তু আজি তেওঁলোকৰো ভাল মোক গোটেই দিন খানাপাৰা ৰাখি মই 4টা বজাত খানাপাৰাৰ পৰা ৰিটাৰ্ণ আহিছো